ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি হৈছে মঙলবাৰ আৰু যিহেতু মই আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিম বুলি ভাবিয়ে আছিলোঁ। মই প্ৰতিটো মাহতেই কৰোঁৱেই, সেইবাবে বোলো আজি আপোনালোকৰ মাজলৈ অকণমান শ্বেয়াৰ কৰোঁ, কিনো কৰোঁ দেখুৱাবলৈ। আৰু আজি যিহেতু মঙলবাৰ হয় আৰু মঙলবাৰে মই বিশেষকৈ হনুমানজীক পুৰা মানো আৰু হনুমানজীৰ বাবে মই আজি দিনটো পাৰিলে উপবাসে থাকোঁ আৰু নোৱাৰিলেও নাই, নিৰামিষ খাওঁ। পিঁয়াজ নহৰু এইবোৰ একোৱে নাখাওঁ, তেল নাখাওঁ, সিদ্ধকৈ খাওঁ আৰু নাখালেও দিনৰ দিনটো একো নাখাওঁ, ৰাতিলৈ সিদ্ধ খাওঁ। আৰু সেইবাবে এনেদৰে মন্দিৰলৈ যাওঁ, পাৰিলে, নোৱাৰিলে বাৰু নাযাওঁ। আৰু এনেদৰে কৰি মেলি হনুমানজীৰ 7 দিনৰ সংকল্প লওঁ। আৰু আজি তাকেই যিহেতু টাইমটো মিলিছে, সেইবাবে বোলো আপোনালোকক অকণমান দেখুৱাওঁ মই হনুমানজীৰ সংকল্প কেনেদৰে কৰে। আজি 7 দিনৰ বাবে সংকল্পটো কৰিবলৈ ওলাইছোঁ আৰু সেইবাবে আপোনালোকক দেখুৱাওঁ কেনেদৰে হনুমানজীৰ সংকল্প লওঁ মই ঘৰতে। আৰু যিখিনি জানো বাৰু সেইখিনি মাজেৰে কৰোঁ। তথাপি আপোনালোকে যদি বেয়া মন্তব্য আগ নভঢ়ায়, কিন্তু ভগৱানে যিখিনি জানিছোঁ সেইখিনিৰ মাজেৰে মোক প্ৰতিটো বিপদৰ পৰা তেওঁ মোক ৰক্ষা কৰি আহিছে। সেইবাবে মই হনুমানজীৰ সংকল্পটো প্ৰতিটো মাহেকত লওঁৱেই মই 7 দিনৰ বাবে। কাৰণ কিয় টাইমটো মিলাই লওঁ, যিহেতু আমি মাইকী মানুহ, পিৰিয়ডছৰ সময়ো থাকে, সেইবাবে সকলোখিনি মিলাই মেলি পিৰিয়ডছৰ পিছত 7 দিনৰ বাবে লওঁ। প্ৰতিটো মাহে 7 দিনৰ বাবে লওঁ। মই বৰ বিশেষ দিনো কৰি থাকিব নোৱাৰোঁ যিহেতু। আৰু মঙলবাৰে প্ৰতিটো মাহতে নহয়, মঙলবাৰ আমি সদায় নিৰামিষ হয় আৰু নিৰামিষ বইলিং হয় সেইবাবে। আৰু আজি ভাবিছোঁ হনুমানৰ সংকল্প মই আজি ঘৰত কেনেদৰে লওঁ আৰু তাকে দেখুৱাব বুলি ভাবিছিলোঁ। আৰু সকলোৱে হনুমানৰ সংকল্প কেনেদৰে কৰে নাজানে, যিহেতু যিসকলে জানে বাৰু তেওঁসকলৰ বাবে নহয়, যিসকলে নাজানে তেওঁলোকৰ বাবেহে মই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু কোনো যাতে বেয়া মন্তব্য আগ নবঢ়ায়, ভগৱানক অন্তৰৰ পৰা পুজিলে যেনেকৈ পুজিলেও ভগৱানে আপোনাক লগ দিব। আৰু মোক যিহেতু যেনেদৰে প্ৰথমতে মই সংকল্প লোৱা নাছিলোঁ, যিহেতু বহুত বিপদত পৰিছিলোঁ, তথাপিও মই বিপদৰ মাজেৰে ভগৱানক সংকল্প নোলোৱাকৈ হনুমান চালিচাখন পাঠ কৰিছিলোঁ। হনুমানে মোক প্ৰতিটো বিপদৰ পৰা মুক্ত কৰি ৰক্ষা কৰিছে আৰু প্ৰতিটো বিপদতে তেওঁ মোক সাহস দিয়ে। আৰু মই ভয় বোলা বস্তুটো তেতিয়াৰ পৰা নাইকিয়া হৈ গৈছে, সকলোখিনি সাহস দিয়ে তেওঁৱে মোক। আৰু সেইবাবে আজি মই হনুমান চালিচা কেনেদৰে হনুমানজীৰ 7 দিনৰ সংকল্প লওঁ ঘৰতে, মই তাকে দেখুৱাম বুলি ভাবিছোঁ। আৰু অকণমান ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে সকলোখিনি গম পাব। হনুমানজীৰ সংকল্প ল'বলৈ পোনপ্ৰথমে আমাক দৰকাৰ হয় এখন এনেদৰে ফটো। আৰু যদি আপোনালোকৰ ফটো নাই, তেতিয়াহ'লে তেওঁৰ নামত এনেদৰে এগজি বন্তি দিলেও হ'ব। যিহেতু মই হনুমানজীক মঙলবাৰে পূজা কৰোঁ, সেইবাবে মই এনেদৰে ফটো, মোৰ ঘৰত তেওঁৰ স্থানটো থাকে, সেইবাবে মই তেওঁৰ আসনখন ৰাখোঁ মোৰ থাপনাত। এয়া হৈছে মোৰ থাপনা ভাগ। এনেদৰে মই তেওঁৰ হনুমানজীক যেতিয়া সংকল্পত আকৌ বেলেগ দৰে এনেদৰে আসন পাতি দিওঁ, নহ'লে থাপনা ভাগতে থওঁ। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ আসনখন কৰি দিছোঁ। যিখিনি জানো দেই তাৰ মাজতে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোকৰ হনুমানজীৰ ফটো নাই, তেতিয়াহ'লে আপোনালোকে মোবাইলৰ পৰা ফটো ওলায়ো তেওঁৰ বাবে চাকি এগজি আগবঢ়াব পাৰে। যদি সেইটোও নাই, তেতিয়াহ'লে চাকি এগজি তেওঁৰ নামত আগবঢ়ালেও তেওঁ গ্ৰহণ কৰিব। আৰু এনেদৰে ধুনীয়াকৈ ঘটি এটা লৈছোঁ, ঘটিত মই ফুল দিছোঁ। যিহেতু তেওঁৰ ৰঙা ফুল প্ৰিয়, কিন্তু মোৰ ঘৰত বৰ বিশেষ ৰঙা ফুল নাই, সেইবাবে মই এনেদৰে ফুল আনি দিছোঁ। এয়া ঘটি এটা লৈছোঁ। আৰু এয়া হৈছে তুলসী পাত। প্ৰতিটো হেৰিতে মই তুলসী পাত দিছোঁ, যিহেতু তেওঁ তুলসী পাত ইমান ভাল পায়, সেইবাবে। আৰু এইয়া দেখিছেনে, তেওঁৰ পাণ পাত সকলোতকৈ প্ৰিয় হৈছে তেওঁৰ পাণ, সেইবাবে মই পাণ পাত দিছোঁ, দেখিছেনে। আৰু যিহেতু মোৰ ঘৰত আজি তামোল নাছিলে, সেইবাবে মই তামোল দিব নোৱাৰিলোঁ যেতিয়া মন্দিৰলৈ। আৰু এইয়া দেখিছেনে, অসামান্য অৰিহণা। আৰু এইখিনি মই মন্দিৰত দান কৰিম সংকল্প শেষ হোৱাৰ দিনা, সেইবাবে মই এনেদৰে পাণ দিছোঁ। আৰু তামোল দুটা কিনি নি তাত দিলে হ'ল। আৰু এইখন হৈছে হনুমান চালিচা। এয়া দেখিছেনে। আৰু এয়া চাকি গজো ৰেডি কৰিছোঁ, এতিয়া জ্বলাই লওঁ সকলোখিনি।
মই বন্তি ধূপ জ্বলাই ল'লোঁ। এয়া দেখিছেনে, ধূপ জ্বলালোঁ আৰু বন্তিও জ্বলালোঁ। আৰু এয়া হৈছে হনুমানজীৰ ফটো। আৰু এতিয়া মই হনুমান চালিচা 7 দিনৰ বাবে মই যিহেতু সংকল্প ল'লোঁ, সেইবাবে মই ডেইলি 3 বাৰকৈ পঢ়িম বুলি ভাবিছোঁ মনতে। আৰু এনেদৰে বন্তি গজি জ্বলাই ল'লোঁ। জ্বলোৱাৰ পাছত মই যিহেতু প্ৰতিদিনেই 3 বাৰকৈ পাঠ কৰিম বুলি ভাবি থৈছোঁ, সেইবাবে মই এয়া হনুমান চালিচাখনো লগত লৈ লৈছোঁ। এয়া হৈছে এঘটি পানী, আৰু আপোনালোকক দেখুৱাইছিলে যিহেতু। আৰু এতিয়া মই হনুমান চালিচা পাঠ কৰিব লৈছোঁ। আৰু হনুমান চালিচা পাঠ কৰাৰ আগতে জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম এনেদৰে 108 বাৰ জপ কৰি ল'ব লাগে। আৰু যদি আপোনালোকে 108 বাৰো নোৱাৰে, তেতিয়াহ'লে আপোনালোকে মনতে বেজোৰ সংখ্যা 7 বাৰ, 11 বাৰ, নতুবা 21 বাৰ জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম পাঠ কৰি ল'ব। যিহেতু হনুমানজী ৰামজীৰ ভক্ত আছিলে, তেওঁৰ নামটো ল'লেই তেওঁ সকলোখিনি মানে যিহেতু অলপ কিবা থাকিলেও তেওঁৰ নামটো ল'লে আমাৰ মনৰ কামনা পূৰ হয়। সেইবাবে মই জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম বুলি 21 বাৰ কৰিম। যিহেতু মই 108 বাৰ এতিয়া বৰ্তমান কৰিব নোৱাৰিম, সেইবাবে কৰি লওঁ। তাৰপিছত হনুমান চালিচাখন পাঠ কৰিম। আৰু তাৰপিছত যেতিয়া মই ভিডিঅ' কৰি ইমানকৈ নাথাকোঁ, সেইবাবে আপোনালোকক আগতে কথাখিনি কৈ লৈছোঁ। আৰু হনুমান চালিচাখন আমি নিজৰ মনৰ পৰা যেনেদৰে পাঠ কৰে তেনেদৰে কৰিলে হ'ব। আৰু এখন মই হিন্দী হনুমান চালিচাখন লৈছোঁ, অসমীয়াখন যিহেতু মোৰ ওচৰত নাই, মই হিন্দীখন পঢ়িয়ে থাকোঁ। সেইবাবে মই হিন্দীখনে বেছিকৈ পঢ়োঁ আৰু আপোনালোককো দেখুৱাব লৈছোঁ। সেইবাবে এনেদৰে হিন্দীখন মই লৈছোঁ আনিয়া। আৰু বৰ বিশেষ কথা কৈ নাথাকোঁ এতিয়া, যিহেতু হনুমান চালিচা মই পাঠ কৰিব লাগিব। আৰু এতিয়া ভিডিঅ'টো ইমানেই আৰু অকণমান চাই থাকক, কিনো কৰোঁ, যিহেতু গোটেইখিনি দেখুৱাব নোৱাৰিম। জয় শ্ৰীৰাম, 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 জয় শ্ৰীৰাম। এতিয়া হনুমান চালিচাখন পাঠ কৰিম। আৰু ইয়াত দেখিছেনে দোহা লিখা আছে, ওলোটাকৈ গৈছে চাগৈ। যিহেতু শ্ৰী হনুমান চালিচা দোহা য'ৰ পৰা লিখা আছে, সেইখিনিৰ পৰা মই এতিয়া পাঠ কৰিম। আৰু যেনেকৈ জানো তেনেদৰে পাঠ কৰিব লৈছোঁ। শ্ৰী গুৰু চৰণ সৰোজ ৰজি, নিজ मन मुकु सुधारी। बरनो रघुबर बिमल जसु, जो दायक फल सारी। बुद्धिहीन तनु जानिके, सुमिर पवन कुमार। बल बुद्धि विद्या देहु मोहि, हरिहु कलेस विकार। गुसाई जय हनुमान ज्ञान गुण सागर। जय कसी पुति लोगु उजागर। रामदूत अतुलित बल धामा, अंजनी पुत्र पवन सुत नामा। महावीर विक्रम बजरंगी, कुमति निवार सुमति के संगी। कंसन बरन विराज सबेसा, कानन कुंडल कुंचित केसा। हाथ वज्र और ध्वजा बिराजे, कांधे मूंज जनेऊ साजे। शंकर सवन केसरी नंदन, तेज प्रताप महाजगवंदन। विद्यावान गुणी अति चातुर, राम काज करिबे को आतुर। प्रभु चरित्र सुनिबे को रसिया, राम लखन सीता मन बसिया। सूक्ष्म रूप धरि सियहि दिखावे, विकट रूप धरि लंका जरावे। भीम रूप धरि असुर संहारे, रामचंद्र के काज सवारे। लाय सजीवन लखन जियाए, श्री रघुबीर हरषि उर लाए।
हर्ष रघुपति कीन्ही बहुत बड़ाई, तुम मम प्रिय भरत ही सम भाई। सहस बदन तुम्हारी जग गाए, हस कह श्रीपति कंठ लगावे। सनकादि ब्रह्मादि मुनीसा, नारद सारद साहित्य ओहिसा। जम कुबेर दिक्पाल जहाते, कवि को दित कही सके कहाते। तुम उपकार सुग्रीव ही कीन्हा, राम मिलाए राजपद दीन्हा। तुम्हारे मंत्र विभीषण माना, लंकेश्वर भय सब जग जाना। जुग सहस्र सोजन पर भानु, प्रभु मुआज जगत के जेते। सुगम अनुग्रह तुम्हारे तेते, राम दुआरे तुम रखवारे। होत न आज्ञा बिनु पैसारे, सब सुख लहे तुम्हारी सरना। तुम रक्षक काहू को डरना, आपन तेज समारो आपे। तीनों लोग हाथे ते कापे, भूत पिशाच निकट नहीं आवे। महावीर जब नाम सुनावे, नासे रोग हरे सब पीरा। जपत निरंतर हनुमत बीरा, संकट ते हनुमान सुरावे। मन क्रम बसन धन जावे, सब पर राम तपस्वी राजा। तिनको काज सफल तुम साजा, और मनोरथ जो कोई लावे। सही अमित जीवन फल पावे, सारे जुग परताप तुम्हारा। हे परिसिद्धि जगत उजियारा, साधु संत के तुम रखवारे। असुर निकंदन राम दुलारे, अष्ट सिद्धि नौ निधि के दाता। असवर दीन जियन के माता, राम रसायन तुम्हारे पासा। सदा रहो रघुपति के दासा, तुम्हारी भजन राम को पावे। जन्म जन्म के दुख बिराज बिसारे, अंत काल रघुबर पुर जाई। जहाँ जन्म हरि भक्त कहाई, और देवता सितन धरई। हनुमत से सर्व सुख करई, संकट कटे मिटे सब पीड़ा। जो समिरे हनुमत बलबीरा, जय 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 हनुमान गोसाई। कृपा करहु गुरुदेव की नाई, जो सत बार पाठ करे कोई। सो तहि बंदे महा सुख होई, जो यह पढ़े हनुमान चालीसा। होई सिद्धि साखी गौरीसा, तुलसीदास सदा हरि सेरा। कीजे नाथ हृदय महदेरा, पवन तनया संकट हरना। मंगल मूर्ति रूप, राम लखन सीता सहित। हृदय सलहु भूप। जय श्री राम, 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 जय श्री राम,